নমস্কাৰ সকলোকে স্বাগতম জনাইছো গেট ফৰ উন্নতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকে চাই আছে আনক্লিক লাইভ ইউটিউব চেনেল গতিকে আজি যিকেইটা কোৱেশ্যন লৈ আহিছোঁ আপোনালোকৰ কাৰণে এক্সামৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হ'ব যিসকলে গেট ফৰ তেওঁলোকে যদি এই ভিডিঅ'টো শেষলৈকে চাই বহুত লাভ হ'ব গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদিহে আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব চ' আজিৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে হুইচ কাউণ্ট্ৰি ইজ ন'ন এজ দ্য লেণ্ড অফ দ্য মিডনাইট ছান কোনখন দেশক মাজনিশাৰ সূৰ্য দেশ বুলি কোৱা হয় প্ৰশ্নটো আকৌ কৈছোঁ মনত ৰাখিব কোনখন দেশক মাজনিশাৰ সূৰ্যৰ দেশ বুলি কোৱা হয় অপশ্যনকেইটা চাই ল'ব ছুইডেন নৰৱে ফিনলেণ্ড ডেনমাৰ্ক কাৰ এনচাৰটো কি হ'ব কোনখন দেশক মাজনিশাৰ সূৰ্যৰ দেশ বুলি কোৱা হয় কাৰ এনচাৰ হৈছে নৰৱে অ'কে নৰৱেক কোৱা হয় নেক্সট কুৱেশ্যন হুইচ ইজ দ্য মষ্ট স্প'কেন লেংগুৱেজ ইন দ্য ৱৰ্ল্ড আটাইতকৈ বেছি কোৱা ভাষা কি বিশ্বৰ ভিতৰত আটাইতকৈ কোনটো ভাষা কোৱা গৈছে মই অসমীয়াটো কৈ দিছোঁ ইয়াতে অসমীয়াটো দিয়া হোৱা নাই হুইচ ইজ দ্য মষ্ট স্প'কেন লেংগুৱেজ ইন দ্য ৱৰ্ল্ড আটাইতকৈ বেছি কোৱা ভাষাটো কোনটো কোনটো ভাষা কোৱা হয় বিশ্বৰ ভিতৰত কাৰেক্ট এনচাৰটো হৈছে চাইনিজ এণ্ড মেণ্ডাৰিন অ'কে মনত ৰাখিবা নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ কাউণ্ট্ৰি হেজ দ্য মষ্ট নাম্বাৰ অফ লেকছ ইন দ্য ৱৰ্ল্ড বিশ্বৰ ভিতৰত কোনখন দেশত সৰ্বাধিক হ্ৰদ আছে কুৱেশ্যনটো অকণমান চাই লোৱা তাৰপিছত মই অপশ্যনকেইটা দেখুৱাই দিম বিশ্বৰ ভিতৰত কোনখন দেশত সৰ্বাধিক হ্ৰদ আছে অপশ্যনকেইটা চাই লোৱা কানাডা USA ৰাছিয়া ব্ৰাজিল ক্লাছ কৰি কেনেকুৱা লাগিছে যদি ভাল লাগিছে আমাৰ আনক্লিক লাইভ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আমি গেট ফ'ৰ কাৰণে ইয়াতে প্ৰিপেৰেশ্যন চলাই আছোঁ আৰু লুচেন জিকেৰ আপোনালোকে ভিডিঅ' ইয়াতে পাব চ' ইয়াৰ কাৰেক্ট এনচাৰ হৈছে কানাডা অ'কে মনত ৰাখিবা বিশ্বৰ ভিতৰত কানাডা হৈছে সৰ্বাধিক হ্ৰদ আছে ক'ত আছে কানাডাত নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ কণ্টিনেণ্ট হেজ দ্য হায়েষ্ট নাম্বাৰ অফ কাউণ্ট্ৰিজ কোনখন মহাদেশত সৰ্বাধিক দেশ আছে বহুত ইম্পৰ্টেণ্ট কোনখন মহাদেশত সৰ্বাধিক দেশ আছে মনত ৰাখিবলগীয়া কাৰেক্ট এনচাৰ হৈছে আফ্ৰিকাত সৰ্বাধিক দেশ আছে কিন্তু বহুতে এছিয়া বুলি লিখি থৈ আহিব পৰীক্ষাত এছিয়া নহয় মনত ৰাখিবা নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ ইজ দ্য লাৰ্জেষ্ট আইলেণ্ড ইন দ্য ৱৰ্ল্ড পৃথিৱীৰ আটাইতকৈ ডাঙৰ দ্বীপ কোনটো পৃথিৱীৰ আটাইতকৈ ডাঙৰ দ্বীপ বুলিলে ইয়াৰ ভিতৰত কোনটো দ্বীপক বুজা যায় কাৰেক্ট এনচাৰ হৈছে গ্ৰীণলেণ্ড পৃথিৱীৰ আটাইতকৈ ডাঙৰ দ্বীপ হৈছে গ্ৰীণলেণ্ড তোমালোকে মনত ৰাখিবা নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ ইজ দ্য লাৰ্জেষ্ট ট্ৰপিকেল ৰেইন ফৰেষ্ট ইন দ্য ৱৰ্ল্ড বিশ্বৰ আটাইতকৈ ডাঙৰ গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য কোনটো কাৰেক্ট এনচাৰটো হৈছে এমেজন মনত ৰাখিবা এমেজন হৈছে বিশ্বৰ আটাইতকৈ ডাঙৰ গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য মনত থাকিব গুড নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ ইজ দ্য স্মলেষ্ট কণ্টিনেণ্ট ইন দ্য ৱৰ্ল্ড পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশখন কোনখন আটাইতকৈ ডাঙৰ মহাদেশ আমি এছিয়া মহাদেশ পাইছিলোঁ কিন্তু আটাইতকৈ ডাঙৰ দেশ থকা মহাদেশ হৈছে আফ্ৰিকা এতিয়া পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশ কোনখন আপোনালোকে যদি ক'ব লাগে ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰ কোনটো দিব পাৰোঁ কোনটো হয় যেন লাগিছে কাৰেক্ট এনচাৰ হৈছে অষ্ট্ৰেলিয়া পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশখন হৈছে অষ্ট্ৰেলিয়া চিয়'ৰ অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ কাউণ্ট্ৰি ইজ ন'ন এজ দ্য প্লে গ্ৰাউণ্ড অফ ইউৰোপ কুৱেশ্যনটো আগৰ পৰা কৈছোঁ হুইচ কাউণ্ট্ৰি ইজ ন'ন এজ দ্য প্লে গ্ৰাউণ্ড অফ ইউৰোপ কোনখন দেশক ইউৰোপৰ খেলপথাৰ বুলি কোৱা হয় আমি ইউৰোপৰ খেলপথাৰ বুলি কোনখন দেশক ক'ব পাৰোঁ বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন
কাৰেক্ট এনচাৰ হৈছে ছুইজাৰলেণ্ড অ'কে ছুইজাৰলেণ্ড আমি ইউৰোপৰ খেলপথাৰক কি বুলি ক'ব পাৰোঁ ছুইজাৰলেণ্ড বুলি ক'ব পাৰোঁ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হোৱাট ইজ দ্য নেম অফ দ্য কাণ্ট্ৰি উইথ দ্য লাৰ্জেষ্ট পপুলেশ্যন ইন আফ্ৰিকা আফ্ৰিকাৰ সৰ্বাধিক জনসংখ্যা থকা দেশখনৰ নাম কি বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াৰ ভিতৰত আফ্ৰিকাত ক'ত সৰ্বাধিক জনসংখ্যা আছে ইজিপ্ত সাউথ আফ্ৰিকা নাইজেৰিয়া কেনিয়া কাৰেক্ট এনচাৰটো হৈছে নাইজেৰিয়া অ'কে মনত ৰাখিবা নাইজেৰিয়াত আফ্ৰিকাৰ সৰ্বাধিক জনসংখ্যা আছে কোনোবাই যদি কেতিয়াবা সোধে তোমালোকে ক'ব পাৰিব লাগিব নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য কেপিটেল অফ অষ্ট্ৰেলিয়া অষ্ট্ৰেলিয়াৰ ৰাজধানী কি প্ৰায় পৰীক্ষাত আহে গতিকে যিসকলে জানে তেওঁলোকে এনচাৰটো দিব পাৰিব গতিকে অষ্ট্ৰেলিয়াৰ ৰাজধানী কি তোমালোকে যদি বিশ্বাসী বন্ধুত লাইভ ক্লাছ কৰিছা তোমালোকে জানিবা অ'কে আমি ডিছকাশ্যন কৰিছোঁ চ' অষ্ট্ৰেলিয়াৰ ৰাজধানী কি হ'ব পাৰে Yes, Canberra. Australia's Rajdhani Canberra. Option C is the right answer. Monot rakhiba. Australia's Rajdhani hoise Canberra. Okay. Next question to laisu. Which is the smallest country in the world by area? Onchol onukori pithibir adatkoi horu desh konkhon? Option keta sai lo. Onchol onukori pithibir adatkoi horu desh konkhon? Monaco, Vatican City, San Marino, Liechtenstein. কাৰেক্ট এনচাৰ হৈছে ভেটিকান চিটি ভেটিকান চিটি হৈছে অঞ্চল অনুসৰি পৃথিৱীৰ আটাইতকৈ সৰু দেশ এইটো মনত ৰাখিবা নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ কাণ্ট্ৰি ইজ অলছ' ন'ন এজ দ্য লেণ্ড অফ ৰাইজিং ছান কোনখন দেশক উদীয়মান সূৰ্যৰ দেশ বুলি কোৱা হয় বা জনা যায় বা কেতিয়াবা কুৱেশ্যনটো কোনখন দেশক সূৰ্য উদয়ৰ দেশ বুলি কোৱা হয় এনেকুৱা ধৰণে দিব পাৰে চ' মনত ৰাখিবা কাৰেক্ট এনচাৰটো কি হ'ব কাৰেক্ট এনচাৰটো হৈছে জাপান জাপানক সূৰ্য উদয় দেশ বা উদীয়মান সূৰ্যৰ দেশ বুলি কোৱা হয় নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ কাণ্ট্ৰি ইজ ন'ন এজ দ্য লেণ্ড অফ হোৱাইট এলিফেণ্ট কোনখন দেশক বগা হাতীৰ দেশ বুলি কোৱা হয় বহুত ইম্পৰ্টেণ্ট বগা হাতীৰ দেশ বুলি কোনখন দেশক কোৱা হয় কাৰেক্ট এনচাৰ হৈছে থাইলেণ্ড থাইলেণ্ডক বগা হাতীৰ দেশ বুলি কোৱা হয় মনত ৰাখিবা নেক্সট কুৱেশ্যন হুইচ চিটি ইজ ন'ন এজ দ্য চিটি অফ লাভ কোনখন চহৰক প্ৰেমৰ নগৰ বুলি কোৱা হয় ইয়াৰ ভিতৰত কোনখন চহৰক প্ৰেমৰ নগৰ বুলি কোৱা হয় বহুত ইম্পৰ্টেণ্ট কাৰেক্ট এনচাৰ হৈছে ৰোম পেৰিছ অপশ্যন বি ইজ ৰাইট এনচাৰ পেৰিছক প্ৰেমৰ নগৰ বুলি কোৱা হয় পেৰিছ মনত ৰাখিব নেক্সট কুৱেশ্যন হুইচ ইজ দ্য লাৰ্জেষ্ট কাণ্ট্ৰি ইন দ্য ৱৰ্ল্ড বাই এৰিয়া অঞ্চল অনুসৰি পৃথিৱীৰ আটাইতকৈ ডাঙৰ দেশ কোনখন যি অঞ্চল অনুসৰি পৃথিৱীৰ আটাইতকৈ ডাঙৰ কেনাডা চাইনা USA ৰাছিয়া কাৰেক্ট এনচাৰ কি হ'ব কাৰেক্ট এনচাৰ হৈছে ৰাছিয়া মনত ৰাখিবা ৰাছিয়া অপশ্যন ডি ইজ ৰাইট এনচাৰ নেক্সট কুৱেশ্যন হুইচ কাণ্ট্ৰি ইজ ন'ন এজ দ্য লেণ্ড অফ মেপল লিফ কোনখন দেশক লেণ্ড অফ মেপল লিফ বুলি কোৱা হয় বহুত ইম্পৰ্টেণ্ট ইয়াৰ ভিতৰত কোনখন দেশক লেণ্ড অফ মেপল লিফ বুলি কোৱা হয় কানাডা USA ফিনলেণ্ড ছুইডেন কাৰেক্ট এনচাৰ হৈছে কানাডা অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ইন হুইচ অ'চেন ইজ দ্য বাৰ্মুডা ট্ৰাইংগল ৰিজিয়ন লোকেটেড বাৰ্মুডা ত্ৰিভুজ কোনটো মহাসাগৰত অৱস্থিত ইয়াৰ ভিতৰত কোনখন মহাসাগৰত বাৰ্মুডা ত্ৰিভুজ অৱস্থিত কাৰেক্ট এনচাৰ হৈছে এটলাণ্টিক অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ ইজ দ্য স্মলেষ্ট অ'চেন ইন দ্য ৱৰ্ল্ড পৃথিৱীৰ আটাইতকৈ সৰু মহাসাগৰ কোনটো ইয়াৰ ভিতৰত পৃথিৱীৰ আটাইতকৈ সৰু মহাসাগৰ কোনটো
কাৰেক্ট এনসাৰ হৈছে আৰ্কটিক মহাসাগৰ মনত ৰাখিবা নেক্সট কোৱেশ্চনটো আহিছো হুইচ ইজ দ্য টলেষ্ট ৱাটাৰফল ইন দ্য ৱৰ্ল্ড পৃথিৱীৰ আটাইতকৈ ওখ জলপ্ৰপাত কোনটো ইয়াৰ ভিতৰত পৃথিৱীৰ আটাইতকৈ ওখ জলপ্ৰপাত কোনটো কাৰেক্ট এনসাৰটো হৈছে এঞ্জেল ফলছ মনত ৰাখিবা এঞ্জেল ফল হৈছে পৃথিৱীৰ আটাইতকৈ ওখ জলপ্ৰপাত নেক্সট কোৱেশ্চনটো আহিছো হুইচ ইজ দ্য লাৰ্জেষ্ট কণ্টিনেণ্ট ইন দ্য ৱৰ্ল্ড পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশ কোনখন বহুত ইম্পৰ্টেণ্ট পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশ কোনখন গেট ফ'ৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট যিসকলে আজি ফাৰ্ষ্ট আমাৰ আনক্ৰিক লাইভ চেনেলটো চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব অ'কে আটাইতকৈ ডাঙৰ মহাদেশ হৈছে এছিয়া মহাদেশ আমি সকলোৱে জানো অ'কে নেক্সট কুৱেশ্যনটো আহিছোঁ হোৱাট ইজ দ্য কেপিটেল অফ ইৰাণ ইৰাণৰ ৰাজধানী কি কোনে ক'ব পাৰিব ইৰাণৰ ৰাজধানী কি তেহৰান বাগদাদ কাবুল ইছলামাবাদ কাৰেক্ট এনসাৰ কি হ'ব ইৰাণৰ ৰাজধানী কি হ'ব ইয়েছ কাৰেক্ট এনসাৰ হৈছে ইৰাণৰ ৰাজধানী হৈছে তেহৰান মনত থাকিব নেক্সট কুৱেশ্যন দ্য ডেড চি ইজ লোকেটেড বিটুইন হুইচ টু কাণ্ট্ৰিজ মৃতসাগৰ কোন দুখন দেশৰ মাজত অৱস্থিত বহুত ইম্পৰ্টেণ্ট যোৱাকালি আমি বিশ্বাসী বন্ধু চেনেল যিসকলে চাই তাতে আমি লাইভ ক্লাছ কৰিছিলোঁ তাতে আমি এইকেইটা কুৱেশ্যন আমি ডিছকাছ কৰিছোঁ যিসকলে গম পায় অ'কে তো ইয়াৰ ভিতৰত কোনে কোনে লাইভ ক্লাছত জইন হৈছিলে ক'বা আৰু যদি জইন হোৱা নাই তেনেহ'লে গম পাব যে আমাৰ বিশ্বাসী বন্ধু এইটো ফাৰ্ষ্ট চেনেল যিসকলে বিশ্বাসী বন্ধুত জইন হোৱা নাই জইন হৈ ল'ব পাৰে আৰু এইটো চেনেল আপোনালোকৰ ইয়াতে ইম্পৰ্টেণ্ট কিছুমান টপিক দিয়া থাকিব যিসকল আমি বিশ্বাসী বন্ধুত লাইভ ক্লাছ কৰোঁ তোমালোকে তাতে লাইভ ক্লাছবোৰ কৰিব পাৰিবা চ' দ্য ডেড চি ইজ লোকেটেড বিটুইন হুইচ টু কাণ্ট্ৰিজ মৃতসাগৰ কোন দুখন দেশৰ মাজত অৱস্থিত যোৱাকালি আমি কৈছিলোঁ ইয়েছ কাৰেক্ট এনসাৰ হৈছে জৰ্ডান আৰু ইজৰাইলৰ মাজত মৃতসাগৰ বা ডেড চি অৱস্থিত অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হোৱাট ইজ দ্য নেম অফ দ্য ড্ৰাইয়েষ্ট প্লেচ ইন দ্য ৱৰ্ল্ড পৃথিৱীৰ আটাইতকৈ শুকান ঠাইখনৰ নাম কি পৃথিৱীৰ আটাইতকৈ শুকান ঠাই কাৰেক্ট এনসাৰ হৈছে আটাকামা ডিজাৰ্ট অ'কে মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ ইজ দ্য লংগেষ্ট মাউণ্টেইন ৰেঞ্জ ইন দ্য ৱৰ্ল্ড পৃথিৱীৰ আটাইতকৈ দীঘল পৰ্বতমালা কোনটো বা কোনখন পৃথিৱীৰ আটাইতকৈ দীঘল পৰ্বতমালা ইয়াৰ ভিতৰত কোনখন মনত ৰাখিবা এণ্ডিছখন হৈছে পৃথিৱীৰ আটাইতকৈ দীঘল পৰ্বতমালা অ'কে নেক্সট আজি ভিডিঅ'টো লাষ্ট কুৱেশ্যন হুইচ ইজ দ্য লাৰ্জেষ্ট ইছলেণ্ড ইন দ্য মেডিটেৰেনিয়ান চি ভূমধ্য সাগৰৰ আটাইতকৈ ডাঙৰ দ্বীপ কোনটো কুৱেশ্যনটো মনত ৰাখিবা ভূমধ্য সাগৰৰ আটাইতকৈ ডাঙৰ দ্বীপ কোনটো অপশ্যনকেইটা চাই লোৱা কিপ্ৰাছ চাৰ্ডিনিয়া চিচিলি ক্ৰেট কাৰেক্ট এনসাৰ কি হ'ব ইয়েছ কাৰেক্ট এনসাৰ হৈছে চিচিলি অ'কে তো মনত ৰাখিবা এইকেইটা আমাৰ আজি ভিডিঅ'টো কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন আপোনালোকে যদি আনক্লিক লাইভ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব ইয়াতে আপুনি লুচেন জিকে আৰু লগতে গেট ফ'ৰ কাৰণে ইম্পৰ্টেণ্ট ক্লাছবোৰ পাব আপুনি বিশ্বাসী বন্ধুটো পাব চ' বিশ্বাসী বন্ধু আপোনালোকে সেইটো চেনেল যদি ছাবস্ক্ৰাইব কৰিছে সেইটো চেনেল ছাবস্ক্ৰাইব কৰি ল'ব বা এইটো চেনেল যদি ছাবস্ক্ৰাইব কৰিছে সেইটো চেনেল ছাবস্ক্ৰাইব কৰি ল'ব তাতে আমি লাইভ ক্লাছবোৰ কৰোঁ চ' সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোৱে ভালে থাকক কুশলে থাকক আজি ভিডিঅ'টো ইমানে সমাপ্ত কৰি নেক্সট ভিডিঅ'ত আকৌ লগ পাব প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম হয়নে